চালা বস্তিটোৰ কাৰণে হিয়াক পইচা মাহা দি থৈ দিছো এই মৰা গাছ মাহা কাট পাই সি ক'ত মৰি থাকে বা ঘণ্টা চলি এনে মানে দৰমাহা মাহা এনে গণি আছে ছুটি ড্ৰাইভাৰ পৰা কাম কৰবা সময় নাপাইছো সি বোলে নহয় বোলে এই অত্যাধিক কাম মাত ব্যস্ত থাকে এই ঘৰৰ মানুহটো মই কাম কৰবা লগা হয় নেকি এটা চাকৰ এতে ৰাখতে তা গাছ কাটাও নাখয় চালা লবৰ এন গাছ দুৱে কাটপাই নৰিতলা তা কাম কৰো খৰিয়েই জমা কৰো সিলিন্ডাৰৰ যিহে দাম এটা সিলিন্ডাৰ লতে 7 বাৰ ভাববা লগা হয় দৰমহা পাওঁ মাত্ৰ 80,000 টকা গতিকে আজিৰ পৰা সিলিন্ডাৰ সেই নকয় 1000 টকা যদি এটা সিলিন্ডাৰতে দিবা লগা হয় কি হল মোৰ লাভে নহল খৰিতে ৰান্ধি মাতি বাপ পেন যায় আরে 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 এটো আমারই নহয় বেটা এতে ঘুরিছে এই হেস ওই তোকে মাতছু হে ইয়ৰ কই টিকে হিয়ে ই ঘন্টা এৰি দৌৰি কাম মান কৰবা দি থাকে এই তোক মাতে আছো ৰিতৰ পৰা শুনছা না তুই শুনা পাইছা না তুই মোক কত বাচ্চা নাজানি ধুন তোক মাতা নাই হে এন্দি মই ইটা খৰি এই থৈ তোক মাতা নাই শুনা নাই মই শুনা নাই শুনা নাই তুই তোক যে মই দৰমাহা যি দি আছো তই কি মুৰা কৰি আছাই বস্তুটো সামলিছা তই এই হেলা কৰি কাটছো খানা মই ঘৰক নিমিতা কৰি দিয়াল এ এখানেদি খাও মাৰি দিম এই তে মই কাটছো গম পাইছা না তুই মই কাটছো এটা বয় তুই কাটছা দেউ নেকি তোক খাও মাৰি তুই কিতেলি ইতে অলপ আগে আইছো মই তুই এলি শান্তি নাই পইচা দাম মোক এই দৰমাহা তোক এক মাহৰ 250 টাকাকে দং আৰু তোক কি লাগে ইয়ে ও 250 টাকাত মই 2 চিলিম গাজে খাবা নাপাম হা তুই গাজাও খা মানে খাও তুই হিপ ধৰি এই হৈছি মোৰ বস্তিৰ গতি এ খৰি থুপ্ৰবি অলপ সিলিন্ডাৰৰ দাম কিমান জানা না তুই তুই ইতে হি যা মই অলপ আগে আইছো তুই এলি ঘৰতে শান্তি নাই বুঝছ না তোক আজি খাই মাৰি দং নেকি তোক অলপ ঠান্ডু যাওঁ যা যাওঁতে খৰি লৈ যাবি তা বস্তু কি পুহি আছো এগলা হেন তই আল্লাহ ইয়াৰ লগত কি হ'ব ই গালে দি থাকে ই নিজে কাম নকৰে বেলেগক কিন্তু কাম যাচাত ভাল দেই পইচা দিব মাত্ৰ 250 টাকা পৰৰ কাম কৰি ই থাকা দিন অলপমান ভাড়াত ভাল লগাওঁ ই কাৰণ মোক 300 টাকা দিম বুলি কৈছে 50 টাকা ভাড়া দিব বোলে এই খৰি গজা নিবাৰ নিচিনা নিয়ে খৰিটা বাপই একনি কৰি দিব চি বাপ্পা মই হলে কিমান কৰি দিওঁ ভাই আজি বম শান্তি পাইছো খাই জুইৰ খৰিৰ ভাত পুৰা মাৰি দিছো গলক লাগি এই বুলবা নৰো আৰু বহুৰো অলপমান বাপৰে টানি ধৰছি পেট চালা বস্তিটোক লৈ বহুত টেনচন হৈ গৈছে এনে বম বস্তি কা কব এই বস্তি এটা আছে মানে কিমান টাকা পইচা মইহে জানো বস্তিটোক লৈ কাম কৰা মানুহ ৰাখি থৈ দিছো বস্তিটোত নাই গুৰুত্ব সি থাকো কবে বেলেগৰ ছাগাল বিচৰি বেলেগৰ গৰু বিচৰি ইতাত মাহৰ আহু মই ছুটি লৈ তাতেও হিয়াৰে দমদমি বেছি সিয়াক বোলে দৰমাহা কমকে দিওঁ আৰে ভাই মই 250 টাকাকে দিওঁ সিয়াক দৰমাহা আৰু সিয়াক দৰমাহা কম হয় চালা কি কৰা যায় বস্তিটো না কি কৰো পাথৰৰ মাটি অলপ ল ভাল নেকি এ নহয় পাথৰৰ মাটি ললিও খৰচ আছে ৰোহিনীক পইচা দিবা লাগি হাল বাৰ পাছত ট্ৰেক্টৰক পইচা দিবা লাগিল হে ধান কাটোতে ধান দিবা লাগিল চাইৰো বাগে মৰণে কি কৰা যায় পাঠশালাত মাটি কিনবা গেলো আজিকালি বহুত পইচা পাঠশালাতো মাটি কিনবা সাহস কৰবা নৰো নহয় এতিয়া ভাল আইডিয়া এটা পাইছো মই দেখো খাল এটা ল'বা পাৰো খালটো ল মানে মই বঢ়িয়াকে তাতে মাছ চাছ এনে সোমাব মাছে আহিলাক মাছে বেচলো বেছি সেই পইচা পাম বঢ়িয়া আইডিয়া পাইছো খাল
আজি খগেন আহাৰ খালটো সুধবা লাগব বেছে না সিদিনা কৈছিল না এ যাওঁগে ইটাই যাওঁ আইঐ পাৰ আহিছোৱে ভাতে খাই খাবা নৰা ভাই আজিৰ পৰা ইমান ভাত আইঐ এক মিনিট এই পুখুৰীটো ভাল জাগাত আছে ইয়ে এটি যোগেশ্বৰ পুখুৰীটো নহয় নেকি ঐ যোগেশ্বৰে পুখুৰী এইটো কিনা বেচো বুলি কৈছিলে মোক এটা কাম কৰো খগেনত তাকে যাতকে ইয়াকে সোধা ভাল যোগেশ্বৰ নাম্বাৰটো আছে আছে হেল্ল' অ যোগেশ এ মই তোমাৰ পুখুৰীৰ কান্দাত থিয়া হৈ আছো অ পাথৰৰ পুখুৰীটো এ পুখুৰীটো তই যে মোক সিদিনা বেচো বুলি ক'লি বেচবি না কি পুখুৰীটো হয় নেকি এ তই সেই মিয়াটোৰ পৰা তই কাটি আন সেই মিয়াটোক বাদ দি নাগে তই মোৰ তাতে দি গাঁৱৰ মানুহটোক তই কিয় নেদা মিয়াটোক দি দিয়া হেল্ল' সেয়া কলি তই ঠিকে আছে দে বঢ়িয়া বঢ়িয়া মোৰ তাতে বেচবি না এতিয়া এতিয়া তোক কিমান লাগব পইচা কেনে কৈ এতিয়া মোক বাপাৰে বাপ 1.5 লাখ টকা লাগে তোক এই পুখুৰীটোত এই সেগলা বাদ দি গাঁৱৰ মানুহ বুলি তোক 80,000 টকা দিম মই হ'ব না কৌ নহয় এ ভাই 80,000 টকা সৰু পইচা নহয় তোক 80,000 টকা দিম এই পুখুৰীটোৰ কাৰণে তোক কিমান লাগে তোক 1.5 লাখে লাগব এই চালা তইও বৰ জট দিলি পিলপিলি ল'ম বুলি কৈছিলো মই এখন হয় নেকি 80,000 টকা তুই মোক কি কৰবি পিলপিলি দিবি এখন কিনো ক ভাল না হ'ব হ'ব দে দে মই হাজৰবিলাক তোক লগ কৰিম দে ভাল হ'ব লাগিব কিন্তু পিলপিলি খান একদম দে ভালে হ'ল দেখোন মোৰ বাৰু বুলি পুখুৰীটো লতকে পিলপিলি এখন ল'লি কমচে কম ভাড়া মাৰিব পাৰিম থাকা কয়দিন মই ভাড়া মাৰিলো নহয় কয়দিন চাকতটো মাৰলা ভালে হ'ব বঢ়িয়া ভাল আইডিয়া দিলাকে যোগেছে বঢ়িয়া বেলেগ ফাৰ্ম আনছি দে কিবা কক মৰবা গৈছিবা সি কি আহিলেতো শান্তি হবাৰ নি কাম কৰবা দিব টিহেন ভংগ 5 মাহ নহয় বাবু ৰচো ৰ হাও চালা ইয়াৰ ৰৈছিয়ে মই শেষ যা ভাই শেষ যা বাবু একো কাম নেদো আজি একো কাম কৰবা নালাগে তই কেৱল মোৰ কথাটো শুন মই এই ইমাৰ্জেঞ্চি যাবা লগা হ'ল কামত গতিকে আৰু 2 মাহ মান পাছত আহিম তই বস্তিটো একদিন চাবি ভালকে হা এই গৰু ছাগাল অলপ আছে চাবিছো হে দেখি তই যাবি মই যাওঁ ইটা কোনে যাবি তই মই যাওঁগে অলপ পাছত যামে আৰু কি হ'ল তোৰ মই কি কৈছো নাচিছি না কি হৈছে তোৰ নাই ক যাবি নহ'লে মই যাওঁ বস্তিটো ভালকে চাবি আৰু যদি কিবা যদি শুনা পাওঁ কমপ্লেইন যদি পাওঁ এৰে পৰা নেক্সট বাৰ আহি কিন্তু চাবি তোৰ সেই 250 টকা দৰমহা তাৰেও কাটিম তোক যা চাম যা মই হ'ব ন এই গৰু ছাগাল গিলা অলপ খেদি দিবি নহয় খেদ নিয়ে নহ'লে যা নাংগেৰা বসু ৰমেন হয় নেকি আজি কিন্তু আঞ্জা বুদ্ধ ৰান্ধা দে ঠিক বজা হৈছে মই মাজে মাজে ৰান্ধো ভাল ৰান্ধো আৰু তোক কৈছো না যে গেছৰ খৰচ কমাবি যিমান পাৰা খৰি দি ৰান্ধি গম পাইছা পইচা যিমান বাচবি সিমানে ভৱিষ্যতক লৈ কামত আহিব গম পাইছা গতিকে মই কথাখিনি মনত ৰাখবি আৰু বস্তুটো চাবি দে মই যাওঁ ইটা হ'ব না যা দে ইটো গেলাকে ভালে হ'ল ৰ ইয়াৰ এবাৰে বস্তুটো বেছি মই কাৰণ কিয় সি মোক মাত্ৰ 250 টকা দৰমহা দিয়ে 250 টকাৰ মোৰ কি হয় পৰা গালিও খাওঁ এইও গালিও পাৰে এতিয়া মই বস্তুটো বেচিমে যি আছে কিবা গ্ৰাহক পালি গ্ৰাহকো নাই নহয় দাদা কি আছে কি মানে মই বস্তুটো বেচলো ৰ কি আপুনি বস্তি বেচব কিমান টকা লাগব বস্তিটোত তই কিমান দিবি বস্তিটোৰ হিচাপত আপোনাক 1 লাখ মান দিবা পাৰি আৰু 1 লাখ টকা তোৰ এই বস্তুটো মই একদম মুঠা নেতো বেলেগ নহয় আকৌ দে হ'ব দিয়ক বাৰু 50,000 টকা ভাড়া দিম 1.5 লাখ কৰি আৰু আপোনাক দিম হ'ব যা 1 লাখ টকা দিবি যা তই কিন্তু কাগজ পাতি কিন্তু একো নাই পাছত মোক নকবি হ'ব দিয়ক বাৰু পাছত এটা কিবা কৰি ল'ম দে আৰু বস্তুটো আপোনাৰ আৰু গমছে না পইচাটো আপোনাক গধূলি ফোন পে' কৰি দিম হ'ব দে আৰু পাল্লি এটা তাৰমানে বেৰা চেৰা দিয়াকে এটা কাম কৰা মানুহ পাল্লি চাবচোন সেনেকৈ তাৰমানে এইখিনি বেৰা দিব লাগিব এইগিলাখন গৰু খাই আছে দাদা কাম মই কৰোঁ আপুনি কৰে নেকি আপোনাক 1,000কে দিম দিব হ'ব কাম মই কৰিম আপোনাক মই চিনি পোৱা নাই না আপোনাৰ ঘৰটো ক'ত মোৰ ঘৰ আপোনাৰ ধেমনা চুপাত আৰু মই ইয়াতে অহাৰ উদ্দেশ্য হ'ল সৰু এটাকে আহিছিলোঁ তাৰপিছত এতিয়া বস্তুটো পালোঁ আৰু একেলগে কিনিলোৱে হ'ব এতিয়া বস্তুখন আপোনাৰে যাওঁ মই এটা কাম কৰিম বুঢ়া আমাৰ চাহ খাব যোৱা